আপোনালোকে দেখিছে আমাৰ পানৰ শিল্পী আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াটো তেখেতে আজি নতুনকৈ কৰা বকিবলৈ লৈছে যে ময়ো জুবিন আপুনিও জুবিন আছিল। আমি এতিয়াও কল্পনা কৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি জুবিন গাৰ্গ বিভিন্ন অসংখ্যৰ কথা কেতিয়াও কল্পনা কৰিব পৰা নাই। গতিকে মই চৰকাৰখনক দাবী জনাব বিচাৰোঁ যে আপোনালোকে ৰাজনীতি নকৰিব, কাৰণ যিগৰাকী ব্যক্তিয়ে ৰাজনীতি বেয়া পাইছিল, পলিটিক্স কৰাটো বেয়া পাইছিল, সেইগৰাকী ব্যক্তিক লৈ যাতে আপোনালোকে ৰাজনীতি খুব কৌশল ৰচনা নকৰে, পলিটিক্স যাতে তেখেতৰ লগত নকৰে, কাৰণ তেখেতসকলক কিন্তু গ্ৰেপ্তাৰ কৰিছে, কিন্তু ইখনৰ পিছত সিখন জেললৈ গৈ আছে। তদন্ত কৰি থাকিবলৈ এই SIT কমিটিখনে থাকিব, কিন্তু আমাৰ এটাই কথা, আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া এটাই কথাই বিচাৰিছিল, এখন শান্তি অসম। অশান্তি অসম তেখেতে কেতিয়াও বিচাৰি নাছিল। গতিকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব, শান্তিৰ দৰে আচলতে আমাৰ এই প্ৰতিবাদ আমি কাৰ্যসূচী হাতত লৈ থাকিম। কিন্তু আমাৰ এটা কথা স্পষ্ট, কোনো চৰকাৰে কোনো ৰাজনৈতিক দলে আমাৰ এই ৰুদ্ধ কৰিব নোৱাৰে। কোনো কাৰণে যাতে আপোনালোকে যি যি আবুল তাবুল ভুগি আছে এইবোৰ বাদ দিয়ক। আমি ৰাইজে এটাই বিচাৰিছোঁ যে পানৰ শিল্পীগৰাকীয়ে যাতে ন্যায় পায়। আমি